এই সভাৰ সভাপতি মহোদয় এইখন বিদ্যালয়ৰ অধ্যক্ষ মহোদয় উপস্থিত এইখন বিদ্যালয়ৰ সন্মানীয় শিক্ষাগুৰুসকল উপস্থিত অভিভাৱক অভিভাৱিকাসকল ও মঞ্চৰ সন্মুখত আসন অলংকৃত কৰা অতি কণ কণ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি সকলোৱে জ্ঞাত আজি গোটেই ভাৰতবৰ্ষত আমাৰ বিদ্যালয়ৰ লগতে গোটেই ভাৰতবৰ্ষত স্বাধীনতা দিৱস উদযাপন কৰি আছে গতিকে সেই হিচাপতে আজি CHM এডভান্স একাডেমি যি আনন্দ উল্লাহেৰে এই উৎসৱ উদযাপন কৰিছে মই নথৈ আনন্দিত আৰু চিৰকৃতজ্ঞ যে ৪৭ চনৰ 15 আগষ্ট তাৰিখে শুক্ৰবাৰৰ দিনা আমি স্বাধীনতা লাভ কৰিছো সেই দিনাখন আমাৰ ভাৰতবৰ্ষৰ জাতীয় পতাকা যিটো আছে ৰাষ্ট্ৰীয় পতাকা আমাৰ ভাৰতবৰ্ষৰ চুকে কোণে উত্তোলন কৰা হৈছিল গতিকে ইমান সুন্দৰ ভাৰতবৰ্ষ পাই আমি ইমান শিক্ষাৰ অধিকাৰ পাই স্বাধীনতাৰ অধিকাৰ পাই সম্পত্তিৰ অধিকাৰ পাই বিভিন্ন মৌলিক অধিকাৰ পাই যদি আমি নিজৰ যিটো অধিকাৰ সেই অধিকাৰৰ সুচাৰুৰূপে পালন কৰা হৈছিল ইংৰাজে যেনেকৈ কৈছিল তেনেকৈ আমাক ব্যৱহাৰ কৰিব পাৰিছিল আৰু সেই শাস্তিৰ পৰা সেই এনেকুৱা দিনৰ পৰা কিছুমান দেশপ্ৰেমী ব্যক্তিসকলে আত্মবলিদান দিছিল কিছুমানে 30 বছৰ 25 বছৰ কাৰাবাস খাটিব লগা হৈছিল সুভাষ চন্দ্ৰ বসু তাৰপিছত আছে মণিৰাম দেৱান কনকলতা বৰুৱা বিষ্ণুপ্ৰসাদ ৰাভা নলিনীবালা দেৱী মহাত্মা গান্ধী আছিল মুখ্য চৰিত্ৰ ইটস মেইন ক্যারেক্টার অফ দ্য ফ্রিডম আন্দোলন কৰিছে আন্দোলনৰ ভিতৰত ভাৰত ত্যাগ আন্দোলন এটো ডাঙৰ আন্দোলন আছিল অহুযোগ আন্দোলন হৈছে ত্যাগ স্বাধীনতাৰ দ্বিতীয় অৰ্থটো হৈছে ত্যাগ যি ত্যাগত আমাৰ ভাৰতবৰ্ষৰ তেজৰ বলিদানেৰে এই ভাৰতবৰ্ষখন স্বাধীন হৈছিল বহুতো ল'ৰা ছোৱালী তোমালোকৰ নিচিনা সৰু ল'ৰা ছোৱালীৰ ডিঙি কাটি হাত কাটি ভৰি কাটি দিল্লীৰ ৰাজপথৰ কাষত থকা গছত ওলমাই ৰাখিছিল ইংৰাজসকলে ইমান কষ্ট ইমান জুলুম আমাৰ মানুহক ইংৰাজে কৰিছে 200 বছৰ প্ৰায় 200 বছৰ ৰাজত্ব কৰাৰ পিছত আমাৰ এই ভাৰতবৰ্ষখন স্বাধীন হৈছে এনে আমি স্বাধীনতা পোৱা নাই আমি এতিয়া ভাবি আছো যে ইমান দুনিয়া এটা সুস্থ সমাজ পাইছো নিজৰ অধিকাৰ নিজে পাইছো শিক্ষাৰ অধিকাৰ পাইছো ধৰ্মীয় স্বতন্ত্ৰতাৰ অধিকাৰ পাইছো বিভিন্ন